ৰাজ্যৰ বন সংমণ্ডলত আশাসুধীয়া খবৰ বন্যপ্ৰাণী অভয়াৰণ্যৰ তালিকাত নতুন সংযোজন পবা সংৰক্ষিত বনাঞ্চল হৈ পৰিল ৰাজ্যৰ ১৮ নম্বৰ বন্যপ্ৰাণী অভয়াৰণ্য বিধানসভাৰ শৰৎকালীন অধিৱেশনত বন্যপ্ৰাণী অভয়াৰণ্য ঘোষণা বনমন্ত্ৰীৰ ৰাজ্যৰ বন্যপ্ৰাণীৰ অভয়াৰণ্যৰ তালিকাত নতুন সংযোজন শতিকা গৰকা পবা সংৰক্ষিত বনাঞ্চলক বন্যপ্ৰাণী অভয়াৰণ্যৰ মৰ্যাদা প্ৰদান ৰাজ্যৰ ১৮ নম্বৰ বন্যপ্ৰাণী অভয়াৰণ্য হ'ল পবা বিভিন্ন সময়ত জুনাইৰ দল সংগঠনে পবা সংৰক্ষিত বনাঞ্চলখনক বন্যপ্ৰাণী অভয়াৰণ্যৰ স্বীকৃতি দিবলৈ দাবী জনাই আহিছিল বিধানসভাৰ শৰৎকালীন অধিৱেশনত জুনাইৰ বিধায়ক ভুৱন পেগুৱে এই দাবী উত্থাপন কৰিছিল সদনত এই পবা আপোনাৰ যি ৰিজাৰ্ভ ফৰেষ্ট এটো নোটিফাই হোৱাৰ পাছত তাৰ যিটো অঞ্চল অধকমৌদ খুব ইন্টাৰেষ্টিং অঞ্চল তাৰ অলপ আগত ইয়াৰ পাছতে বনমন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীয়ে পবা সংৰক্ষিত বনাঞ্চলক বন্যপ্ৰাণী অভয়াৰণ্যৰ মৰ্যাদা প্ৰদানৰ কথা ঘোষণা কৰে সামাজিক মাধ্যম যোগেও এই কথা সদৰি কৰে বনমন্ত্ৰীজনে বিভিন্ন বন্যপ্ৰাণীৰে সমৃদ্ধ পবা বনাঞ্চল হাতী হৰপহু বাঘ সুগৰী পহু হৰিণ বনৰীয়া গাহৰি ৰাজহাঁহ খৰালি বৰখৰালি চাকৈ চকুৱা পানী কাউৰী দৈকলা বিভিন্ন প্ৰজাতিৰ বনৰীয়া হাঁহ কুৰুৱা মাছৰুকা ডাউক দলপুঙা কামচৰাই বালিমাহী সখীয়তী গঙাচিলনী ৰামপাৰ বিভিন্ন প্ৰজাতিৰ কপৌ ফেঁচা হুদু ধনেশ পক্ষী বাদুলি শালিকা পৰঘুমা বুলবুলি আদি পবাত থকা উদ্ভিদসমূহ হ'ল শলখ বৰপাত জতুলি চাম নাহৰ তিতাচপা খকন ধুনাগছ বনবগৰী কৰৈ ডিমৰু উৰিয়াম চটিয়না ঔটেঙা ভোমোৰা শিলিখা বন আম বনজামু চোৱাগছ তেইগছ হাতীফলীয়া গমাৰি পমা চেগুন বনৰীয়া ঢেকীয়া বনৰীয়া কলগছ কপৌ ফুল ইত্যাদি পবা সংৰক্ষিত বনাঞ্চলক বন্যপ্ৰাণী অভয়াৰণ্যৰ মৰ্যাদা প্ৰদানৰ লগে লগে জুনাইৰ বিভিন্ন দল সংগঠনৰ মাজত আনন্দ উল্লাস প্ৰকৃতিপ্ৰেমী তথা বিভিন্নজনে জুনাইৰ বিধায়কক প্ৰশংসা কৰাৰ লগতে বনমন্ত্ৰীকো ধন্যবাদ জ্ঞাপন কৰে জুনাইবাসীয়ে অসম বিধানসভাৰ শৰৎকালীন অধিৱেশনত জুনাই সমষ্টিৰ বিধায়ক ভুৱন পেগুৱে ধেমাজি জিলাৰ একমাত্ৰ বৰ্ষায়নত পবা সংৰক্ষিত বনাঞ্চলক ৰাষ্ট্ৰীয় বন্যপ্ৰাণী অভয়াৰণ্য হিচাপে ঘোষণা কৰিব দাবী উত্থাপন কৰে বিধায়ক মহোদয়ৰ এই দাবী উত্থাপনক আমি আন্তৰিকতাৰে আদৰণি জনাইছোঁ আৰু বনমন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীয়ে বিধায়কৰ প্ৰস্তাৱৰ উত্তৰ দি পবা বনাঞ্চলখনক বন্যপ্ৰাণী অভয়াৰণ্য হিচাপে ঘোষণা কৰাৰ যিটো আস্থা বিধানসভাত প্ৰদান কৰিছে সেইটো আমি আদৰণি জনাইছোঁ জুনাইৰ পৰা সত্য হাজৰিকাৰ ৰিপৰ্ট NKTV+।